হরে নমস্কাৰ আপোনালোক সকলোকে মৃদুস্মিতা হাজৰিকাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে বাৰু? ইয়াত যে বহুত বেছি গৰম, তাতে মোৰ গাটো বৰ এটা ভাল নহয়, সেইবাবে ভিডিঅ' সদায় দিম বুলি ভাবিছোঁ, যদিও ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই। আৰু মোৰ ভাল লাগিছে কাৰণটো আপোনালোকে মোক কমেণ্ট কৰি জনাইছে যে তুমি এইটোৰ ওপৰত ক'বা বুলি, বা আপুনি এইটোৰ ওপৰত ক'বচোন, এইদৰে মোক কৈছে। সেইবাবে মোৰ বিৰাট ভাল লাগিছে। মই লোৱা পদক্ষেপটো মই ছাকচেছ হৈছে বুলি ভাবিব পাৰোঁ। আচলতে এইখিনি মই মোৰ বাবেওতো কৰা নাই, মোক সকলোৱে কয় যে এইদৰে কৰিবা, সেইবাবে মই আগবঢ়াইছিলোঁ। আৰু মই যোৱা ভিডিঅ'টোত সংগীতৰ ওপৰত অলপ থুলমূল আভাস দিছিলোঁ, আৰু তাত মই কৈছিলোঁ যে সংগীত কিদৰে পৰিৱেশন কৰিব লাগে, সংগীত আচলতে কি, তাৰ ওপৰত অলপ থুলমূল আভাস দিছিলোঁ। আৰু আজিৰ ভিডিঅ'টোত মোক তাত কমেণ্ট কৰি কৈছে যে বৰগীতৰ ৰাগৰ ওপৰত তুমি ক'ব লাগে, সেইদৰে কৈছিলে। আচলতে যি ধ্বনি বিশিষ্ট স্বৰ আৰু বৰ্ণৰে বিভূষিত, যিয়ে মানুহৰ মনত আনন্দ দিব পাৰে, বিদ্বানসকলে তাকেই ৰাগ বুলি আচলতে কৈছে। মই যিহেতু আপোনালোকে নোট কৰি ৰাখিব পৰাকৈ ভিডিঅ'সমূহ প্ৰস্তুত কৰিম, সেইবাবে মই বহীখনত লিখি ৰাখিছিলোঁ মই কিদৰে ক'ম, সেইবাবে মই ইয়াৰ পৰাই ক'বলৈ বিচাৰিম। গতিকে ৰাগ হৈছে যি ধ্বনি বিশিষ্ট স্বৰ অথবা বৰ্ণৰে বিভূষিত, যিয়ে মানুহৰ মনত আনন্দ দিব পাৰে, বিদ্বানসকলে তাকেই ৰাগ বুলি কৈছে। ওলট পালটকৈ স্বৰসমূহ গালেই ৰাগ হৈ নাযায়, তাৰ লগত বৰ্ণ, ভাৱ আৰু ৰঞ্জকতা সংযোগ হ'ব লাগিব। সংস্কৃত ৰঞ্জৰ পৰাই ৰাগ শব্দৰ উৎপত্তি হৈছে বুলি জনা যায়। ৰঞ্জ মানে আনন্দদায়ক আৰু ৰং ৰূপেৰে বুলোৱা। স্বৰসমূহক পৰিপাটিকৈ বৰ্ণৰ দ্বাৰা সজাই ভাৱ সৃষ্টি কৰি শ্ৰোতাৰ মনত আনন্দৰ ৰং বোলাব পৰাটো ৰাগৰ এটা বিশেষত্ব। সুৰৰ বিভিন্ন ৰস অনুযায়ী ৰাগৰ বিভিন্ন নামাকৰণ কৰা হয়। মহাপুৰুষ দুজনাৰ ৰাগত এটা বিশেষ মন কৰিবলগীয়া তত্ত্ব হ'ল ৰাগটোত ব্যৱহাৰ হোৱা স্বৰসমূহৰ নামেৰে উচ্চাৰণ নকৰি সেই স্থানত আমি যে কওঁ ৰাম, কৃষ্ণ, হৰি, গোবিন্দ আদি শব্দ ব্যৱহাৰ কৰি গায়কে উচ্চাৰণ কৰে। এতিয়া মোক কৈছিলে যে বৰগীতৰ ৰাগৰ ওপৰত কোৱা, গতিকে মই বৰগীতৰ ৰাগৰ ওপৰত ক'বলৈ গৈছোঁ। প্ৰথমে আমি বৰগীত এটি পৰিৱেশন কৰোঁতেনে উপস্থাপনটো আমি কৰি ল'ব লাগে যে আমি বৰগীতটো কোনটো ৰাগত পৰিৱেশন কৰিছোঁ, কোনখন তাল তাত আমি বজাম, সেইখিনি আমি উপস্থাপনত কোৱা হয়। তাৰপিছত ৰাগ পৰিৱেশন কৰা হয়, আৰু তাৰপিছত কিছুমানে ঘাট বজায় আৰু কিছুমানে নবজায়। তাৰপিছত আমি বৰগীতৰ গীতভাগ পৰিৱেশন কৰোঁ। আৰু সেই বৰগীতৰ ৰাগসমূহক 5টা ভাগত ভাগ কৰা হৈছে। আমি যে গাঁৱৰ ৰাগৰ আমি এটা অংশহে আচলতে পৰিৱেশন কৰোঁ প্ৰতিযোগিতাবিলাকত, এটা অংশ কৰোঁ, কিন্তু আমি যেতিয়া পৰীক্ষা দিব লাগে বৰগীতৰ বা ভকেলৰে হওক, যেতিয়া আমি পৰীক্ষা দিব লগা হয়, তেতিয়া ৰাগৰ প্ৰত্যেকটো অংশ পৰিৱেশন কৰিব লাগে। কাৰণটো সোধে ন, বিচাৰকজনে সোধে বা পৰীক্ষকজনে আমাক প্ৰশ্ন কৰে যে তুমি এইটো অংশ, এই ৰাগটোৰ এইটো অংশ গাই দিয়া। গতিকে আমি সেই তেতিয়া পৰিৱেশন কৰিব লাগে। গতিকে ৰাগৰ 5টা অংশ, সেইকেইটা হৈছে উকাৰ, হুকাৰ, তাৰ, ঘূৰ আৰু মৰ্দন। এই 5টা হৈছে ৰাগৰ অংশ। উকাৰটো হৈছে মানে প্ৰথম অংশটো, যি ঠাইৰ পৰা ৰাগটো আৰম্ভ কৰা হয় সেয়া হৈছে উকাৰ। হুকাৰ হৈছে যি স্বৰত ৰাগটো নিৰ্ভৰশীল হয়, সেয়া হৈছে হুকাৰ। আৰু তাৰ হৈছে ৰাগৰ যিটো স্বৰ ওপৰলৈ টানি গোৱা হয়, মানে যিটো স্বৰ ৰাগৰ ওপৰলৈ টানি আমি পৰিৱেশন কৰোঁ, সেইটো হৈছে তাৰ। ঘূৰ হৈছে যিটো অংশ আকৌ তললৈ নমাই আনি ৰাগ পৰিৱেশন কৰা হয়, সেইটো হৈছে ঘূৰ। আৰু মৰ্দন হৈছে যি ঠাইত ৰাগটো আমি শেষ কৰোঁ, মানে সমাপ্তি ঘটাওঁ, সেইটো হৈছে মৰ্দন।
এইকেইটাই হৈছে ৰাগৰ অংশ মানে 5টা ভাগ যে মই ক'লো সেইখিনি হৈছে ৰাগৰ উপকৰণ অৰ্থাৎ ৰাগৰ অংশ বুলিও ক'ব পাৰি ভাগ বুলিও কোৱা হয় কিন্তু ৰাগৰ প্ৰকাৰ বুলিও আছে নহয় সত্ৰীয়া সংগীতত ৰাগৰ প্ৰকাৰ হৈছে 2 প্ৰকাৰৰ এটা হৈছে বন্ধা ৰাগ আৰু এটা হৈছে মেলা ৰাগ মেলা ৰাগসমূহ হৈছে যি ৰাগসমূহ তালত নবন্ধাকৈ পৰিবেশন কৰা হয় সেই ৰাগক আমি মেলা ৰাগ বুলি কোৱা হয় ৰাতিপুৱাৰ গীতসমূহ প্ৰায় তাল নবন্ধাকৈ গোৱা হয় তাৰ লগত আহিব এতিয়া ৰাগৰ গোৱাৰ সময়বিলাকো থাকে যে সেই মেলা ৰাগবিলাক আমি খুব মানে ৰাতিপুৱা সময়ত পৰিবেশন কৰা হয় তাত আকৌ তাল বন্ধা নাথাকে আচলতে মেলা সুৰতে গোৱা হয় মানে ধৰক বন্ধা নাথাকে যে তাল বন্ধা নাথাকে তাৰ পিছত আহিছে বন্ধা ৰাগ গতিকে বন্ধা ৰাগসমূহ হৈছে যিবিলাক ৰাগ বা যিবিলাক গীত বান্ধি থোৱা থাকে মানে তাল বান্ধি ৰখা হয় যিবিলাক গীত তালত বান্ধি ৰখা হয় তাল বান্ধি পৰিবেশন কৰা হয় সেইবিলাক হৈছে বন্ধা ৰাগ ৰাগৰ প্ৰকাৰ হৈছে 2 প্ৰকাৰৰ বন্ধা ৰাগ আৰু মেলা ৰাগ যিসমূহ তাল বান্ধি পৰিবেশন কৰা হয় সেইখিনি হৈছে বন্ধা ৰাগ আৰু যিখিনি তাল বান্ধি আচলতে পৰিবেশন কৰা নাযায় সেইখিনি হৈছে মেলা ৰাগ তাৰ লগতে আহিব ৰাগসমূহ গোৱাৰ সময় আমাৰতো এতিয়া বহুত ৰাগ আছে বিভিন্ন ধৰণৰ ৰাগ আছে গতিকে সেই ৰাগসমূহ গোৱাৰো সময় আছে সেই সময়সমূহ মই কৈ দিছোঁ আৰু ৰাগ একোটা কেতিয়া কোন সময়ত গোৱা হয় বা পৰিবেশন কৰা হয় সেইসমূহ প্ৰাচীন বিদ্বানসকলে শাস্ত্ৰসমূহত লিখি থৈ গৈছে প্ৰত্যেকটো ৰাগৰে মানে বিধান আছে যে এইটো ৰাগ ইমান সময়ত পৰিবেশন কৰা হয় আজিকালি আচলতে সেইদৰে ৰাগ প্ৰতিযোগিতাবিলাকত পৰিবেশন নকৰে কিন্তু সত্ৰসমূহত এতিয়াও তেনেধৰণৰ ধাৰা দেখিবলৈ পোৱা যায় মানে যি সময়ত পৰিবেশন কৰাৰ মানে নিয়ম বা থাকে বান্ধি থোৱা থাকে যে এইখিনি সময়তে এইটো ৰাগ পৰিবেশন কৰা হয় সেইদৰে আচলতে পৰিবেশন কৰে আমাৰ এতিয়া ৰাগসমূহ হৈছে যেতিয়া পুৱাৰ পৰা ইয়াত মানে মই তেতিয়া লিখি ৰাখিছিলোঁ মোক গুৰুৱে সেইদৰে কৈছিলে পুৱা ফেহু জালি দিয়াৰ পৰা দুপৰীয়ালৈকে মানে পুৱাৰ ভাগত এই যে আমাৰ ৰাতিপুৱালে যেনেকৈ ৰাতিপুৱালেতো গম পোৱা যায় ন চৰাই চিৰিকটিয়ে মাত দিয়ে তেতিয়াই সেইটো কৈছে ফেহু জালি দিয়াৰ পৰা যেতিয়াই পুৱাৰ ভাগৰ পৰা দুপৰীয়ালৈকে কি কি ৰাগ গোৱা হয় জানানে অহিৰ কল্যাণ কৌ পূৰ্বী ললিত শ্যামগৰা আদি পৰিবেশন কৰা হয় সেই সময়খিনিত সেইকেইটা ৰাগ পৰিবেশন কৰা হয় এই যে আমি ৰাতিপুৱাই যে পাইছিলোঁ আমি কিতাপত পাইছিলোঁ ৰাতিপুৱা যে তেজৰে কমলাপতি গায় সেইটো হৈছে শ্যাম ৰাগৰ গীত তেনেকুৱা ধৰণৰ গীতবিলাক পুৱা ভাগত পৰিবেশন কৰা হয় আকৌ দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে গোৱা হয় কেদাৰ গান্ধাৰ গৌৰী বসন্ত তোৰ বসন্ত ভাটিয়ালী তোৰ ভাটিয়ালী ধনশ্ৰী বৰাহী মাহুৰ শ্ৰী ইত্যাদি ৰাগসমূহ দুপৰীয়াৰ ভাগত পৰা সন্ধিয়ালৈকে পৰিবেশন কৰা হয় ৰাতি পৰিবেশন কৰা হয় কানাড়া মল্লাৰ নাট সোহাই সিন্ধুৰা আদি ৰাগ ৰাতি পৰিবেশন কৰা হয় আৰু পুৱতি নিশা পৰিবেশন কৰা হয় কামুত আৰু ভূপালী ৰাগ এই ৰাগৰ সময়সমূহ প্ৰাচীন ভাগতেই শাস্ত্ৰসমূহত বিদ্বানসকলে লিখি থৈ গৈছিলে আৰু সেইদৰে সত্ৰসমূহত সেই গীতসমূহ পৰিবেশন কৰা হয় এতিয়া বিভিন্ন ৰাগৰ বিভিন্ন গীতসমূহ আছে এতিয়া সেই যে ৰাগবিলাক পৰিবেশন কৰাৰ সময়বিলাক যে মই ক'লোঁ তাৰ সেই বৰগীতসমূহ হয়তো আপোনালোকে বহুতেই বৰগীতসমূহ জানে বা বহুতেই নাজানিবও পাৰে সেইখিনি মই কৈছোঁ অহিৰাগৰ গীতটো মই শিকিছিলোঁ কিন্তু অহিৰাগৰ গীতটো মই বৰ্তমান পাহৰি গৈছোঁ যে কোনটো আছিলে কল্যাণ ৰাগটো সেই পুৱাৰ যে ফেহুজালি শব্দটো আছিলে যে পুৱাৰ ভাগৰ পৰা দুপৰীয়ালৈকে পৰিবেশন কৰা ৰাগসমূহৰ ভিতৰত কল্যাণ ৰাগটো হৈছে উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰো এইটো যে গাই যে মোৰ এতিয়া মাতটো ভাল হৈ থকা নাই যিহেতু তথাপিতো এলাইন উদ্ধৱ বন্ধুটো মই গাবলৈ মানে কি আৰু মোৰ মাতটো ভাল হৈ থকা নাই তথাপিতো মই বৰগীতটোহে আপোনালোকক মনত পেলাবলৈ লৈছোঁ এইটো খৰমান তালত যে পৰিবেশন কৰে উদ্ধৱ বন্ধু
ৰু এইটো বৰগীত কল্যাণ ৰাগৰ তাৰপিছত আকৌ কোট আহিলে কোট আকৌ সেইটো আহিলে তো ৰাতিপুৱা ভাগত পৰিৱেশন কৰে উঠৰে উঠৰে বাপু গোপাল হে নিশি পৰভাতে নিন্দ এইটো যে গাই যে উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল উঠৰে উঠ বাপু গোপাল হে নিশি পৰভাত ভৈল তাৰপিছত আহিলে পূৰ্বী পূৰ্বীটো মই অংকীয়া গীতৰ পৰা শিকিছিলোঁ জগজন জীৱন জগজন জীৱন মধাইৰে জগজন জীৱন মধাইৰে তাৰপিছত আহিলে ললিত শ্যামটোতো কৈছোঁৱে শ্যাম গৰা এইদৰে প্ৰত্যেকটোৰে গীত আছে মই জাষ্ট গীতখিনি অলপ অলপ কৈহে দিছোঁ নেক্সট ভিডিঅ'ত মই আকৌ ভালকৈ গীতসমূহ গাবলৈ চেষ্টা কৰিম যিহেতু মোৰ মানে প্ৰব্লেম হৈ আছে মই গীতসমূহ পৰিৱেশন কৰিব ভালদৰে পৰা নাই তেনেদৰে প্ৰত্যেক গীতসমূহ হয়তো জানেই মই তেনেকৈ ক'বলগীয়া হয়তো নহয় কোনটো ৰাগৰ কি গীত সেইখিনি আপোনালোকে জানে মই হয়তো চিএলকে লিখি ল'ম এতিয়া মই লিখি নাৰাখিলোঁ সেইবাবে মোক ক'বলৈও অকণমান দিগদাৰ হৈ গৈছে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ যদি আপোনালোকক কিবা ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মই দিবলৈ চেষ্টা কৰিম মোৰ মাতৰ কথাটো গম পাইছে শুনিছে মই বহুত কষ্টকৈ কৈ থকা নিচিনা হৈছে আচলতে গতিকে আজিলৈ বাই বাই